নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাশ্ৰী। মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আজি মই ৰাতিপুৱা 5 বজাত ফুৰিব যোৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু শাওণ মাহটোৰ গোটেই কেইদিনে মই ব্ৰত পালন কৰোঁ। এইখন হৈছে আমাৰ ঘৰৰ ভিতৰতে থকা সৰু থাপনা। আজি মই আহিছোঁ আমাৰ ওচৰতে থকা নদী পাৰৰ শিৱ মন্দিৰটোলৈ। তাত গৈয়ে দেখিলোঁ যে যোৱাকালি ৰাতি আমাৰ গাঁৱৰ ল'ৰাবিলাকে এটি সৰু মাটিৰ শিৱলিংগ বনাই পূজা কৰিছে আৰু তাত গৈয়ে ভণ্টি আৰু মই দুয়োটাই সেই শিৱলিংগটোতে পূজা কৰিলোঁ। মই যে পিন্ধি আছোঁ এই ফ্ৰকটো কালি মই নিজে চিলাই কৰিছোঁ। কেনেকুৱা হৈছে সকলোৱে জনাব ফ্ৰকটো। লগতে আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ যে আজি আমাৰ ককা আৰু আইতাৰ বছৰেকীয়া শ্ৰাদ্ধও আছে। এইফালে মামাই শ্ৰাদ্ধত বহিছে। এইফালে মামীহঁতে চব্জি কাটাত ব্যস্ত। লগতে ময়ো প্লেট সজাত ব্যস্ত, কিন্তু প্লেট সাজিহে আছোঁ, খোৱা নাই দেই, কাৰণ মই এই মাহটো তেল নাখাওঁ। এইফালে ডাঙৰ মাছ এয়া চব্জি বনাই আছে আমাৰ। একেবাৰে শেষত মোৰ ককা আইতাৰ শ্ৰাদ্ধ কৰা বামুণজনক বিদায় দিয়াৰ টাইম হ'ল। লগতে ময়ো পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ দিনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে সকলোৰে ভাল হওক, সকলোৱে ভালে থাকক।